নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম ৰাহুৰ দশা সম্পৰ্কে। মই ৰাহুৰ দশা সম্পৰ্কে ইতিমধ্যে বহু কথাই কৈছোঁ আপোনালোকক, হয়তো আপোনালোকে কিছু ক্লিয়াৰ হৈছে যে আপোনালোকক মই এটা কথাই কৈছোঁ যে বৃহত্তৰী দশাৰ কথাও কৈছোঁ বা অষ্টোত্তৰৰ কথা কৈছোঁ। যিহেতু এতিয়াও আমাৰ বহুতে অষ্টোত্তৰী দশাৰ ওপৰত বিশ্বাস কৰে বা বিচাৰ কৰে, কি কেনেকুৱা হয় ৰাহু দশা কি কোৱা আছে এই বিষয়েও কৈছোঁ। গতিকে আনফালে মইতো কৈছোঁ যে মই যেতিয়া বিচাৰ কৰোঁ, মোৰ বিচাৰৰ সময়ত মই কিন্তু মেক্সিমাম বৃহত্তৰী দশাত কৰোঁ। আৰু বৃহত্তৰী দশাটো বৰ্তমান সময়ত প্ৰযোজ্য বুলি কোৱা হৈছে। এইকাৰণে কোৱা হৈছে যে অষ্টোত্তৰী দশাত আপোনাৰ শুভগ্ৰহৰ দশাকাল দীৰ্ঘ হৈ আছিল, বেছি দিন আছিল। কিন্তু বৃহত্তৰী দশাকালত বিশেষকৈ শুভগ্ৰহৰ দশা কম, অশুভ দশা বেছি। তাৰ মাত্ৰ এটাতে আছে, এইটো শুক্ৰৰ 20 বছৰ। আৰু সেইটোতো আছে, অষ্টোত্তৰীতো আছে শুক্ৰৰ দশাটো, ঠিক সেনেকুৱাই। কিন্তু কথা হ'ল এই যে মই কৈ থকাৰ মাজত আৰু এটা মই কথা আপোনালোকক কৈ দিওঁ যে আপোনালোকে প্ৰায় দেখা পাব, হয়তো বহুতে মানে আহি যায় মাইণ্ডত যে ৰাহুৰ দশাকাল 18 বছৰ। 18 বছৰত গোটেই বছৰটো গোটেইখিনি মোৰ বেয়া হ'বনে? কথা একো এটা বহুত কথা আছে, আপোনালোকক কৈ দিছোঁ। যিসকলে চাই আছে বুজি পাব, কিছু বুজি পাব। ইয়াত আপোনাৰ তিনিটা বস্তু সংযোগ হৈ থাকে। একচুৱেলি আমাৰ সাধাৰণতে আমি দশা কথা কওঁ, যিটো মহাদশা বুলি কয়, তাৰ লগত অন্তৰ্দশাৰ কথা এটা কওঁ যে আপোনাৰ দশা অমুকৰ চলি আছে অমুক গ্ৰহৰ, গতিকে আপোনাৰ নেক্সট অন্তৰ্দশা অমুকৰ চলি আছে, অমুক গ্ৰহৰ চলি আছে। ইয়াৰ মাজত কিন্তু আৰু এটা বস্তু আমাৰ আছে, সেইটো হ'ল প্ৰত্যন্তৰ দশা। প্ৰত্যন্তৰ দশা কম সময় হয়, আমাৰ জীৱনত কিছুমান ঘটনা ঘটে, এই প্ৰত্যন্ত দশাকাল ঘটি যায়, আমি নাজানো। আমি ভাবোঁ যে ইমান বেয়াৰ মাজতো ভাল, এই সময়খিনিত ঘটে প্ৰত্যন্ত দশা সময়ত। সেইবিলাক দশা আপোনাৰ সাধাৰণতে কম হয়। কোনোবাটো গ্ৰহ সাপেক্ষে বিচাৰত আপোনাৰ হয়তো 4 মাহ, কোনোবাটোত 5 মাহ, কোনোবাটোত আপোনাৰ এমাহো থাকে মাত্ৰ, ঠিক এনেকুৱা কথা প্ৰত্যন্ত দশাটো। কিন্তু কেতিয়াবা আমাৰ সেই সময়খিনিতে ঘটি যায়, অত্যন্ত ভাল হৈ থাকে কেতিয়াবা। তাৰপিছত আৰু এটা কৰিব পাৰি, সেইটো হ'ল স্থূল দশা বা নিত্য দশা। সেইটো আপুনি সেইটো কৰিব গ'লে আপোনাৰ 2 দিন আৰু এই 2 দিন বা এই 1.5 দিন আপোনাৰ কেনেকুৱা যাব, সেই বস্তুটো চাব পাৰি। বহুতে কয় যে জ্যোতিষী এজনৰো মানে এনেকুৱা তেনেকুৱা হৈছে, হয়। কাৰণ আমি যদিও বিচাৰ কৰোঁ, আমি মোৰতো গোটেইখিনি খুচৰি নাথাকোঁতো, থাকিম জানো? নাথাকে, মানুহ ব্যস্ত। গতিকে ব্যস্ত জীৱনত মানুহ ব্যস্ত থাকে, গতিকে সেইটোও ক'ব গৈছোঁ মই। গতিকে আপোনালোকক মই এটা কথাই কওঁ, ৰাহুৰ সম্পৰ্কে মই বহুত লক্ষ্য কৰিছোঁ। কাৰণ যেতিয়া মই বিচাৰ কৰি থাকোঁ, তেতিয়া মই এটা কথাও লক্ষ্য কৰিছোঁ যে বহুতৰ জন্ম পত্ৰিকাত প্ৰথম দশাকালটোৰ কথা বহুত উল্লেখ কৰাই থাকে। তেতিয়া মানুহ এটা চাবি ভয় খাই যায়। কি কাৰণে ভয় খাই মই কৈ দিছোঁ আপোনালোকক, যে যেতিয়া আপোনাৰ শনিৰ পৰি গ'ল, আপোনাৰ জন্মৰ সময়ত প্ৰথম শনিৰ দশা পৰি গ'ল, তেতিয়া আপোনাৰ যিজন আপোনাৰ কুণ্ডলীখন বনায়, সি আপোনাৰ দশাকালটো বৰ্ণনা পূৰা কৰি দিছে, দশা পুষ্টি কৰা দি দিছে যে আপোনাৰ। তেতিয়া কি হয় যে আমাৰ যি গ্ৰন্থবিলাক কিতাপ বা জ্যোতিষ সম্পৰ্ক যিখিনি আছে, তাত আপোনাৰ ডাটাবিলাক দি থোৱা আছে। সেই ডাটা মতে যদি আপুনি চাই, আপুনি ভয় খাই যাব কিছুমান ক্ষেত্ৰত। বিশেষকৈ শনিৰ যদি দি থৈ দিয়ে, যদি আপোনাৰ ৰাহুৰ দি থৈ দিয়ে, আপোনাৰ ভয় লাগি যাব।
কাৰণ আপুনি বুজি নাপাব তাত আপুনি কেৱল অশুভই পাই থাকিব মই কৈ দিছোঁ যদি শনিৰ দি দিয়ে অথবা যদি ৰাহু দি দিয়ে যদি আপোনাৰ প্ৰথম হয় হয়তো কাৰণ সেই মূল কথা তাতে বহুত আহি পৰে কাৰণ এটাৰ 18 বছৰ থাকিল আৰু এটা 19 বছৰ শনিৰ 19 বছৰ থাকে বৃহস্পতি মই আপোনালোকক এটা বিশেষকৈ ৰাহুৰ যিহেতু মই কৈ দিছোঁ আপোনাৰ ৰাহুৰ কেনেকৈ আছে আপোনালোকক মই সময় সাপেক্ষে কৈ দিছোঁ গ্ৰন্থবিলাকত আছে কিন্তু বাকী সময়খিনি বিচাৰটো আপোনাৰ মানে তাতো কিন্তু আমাৰ পত্ৰিকাখন লিখি দিলে সঁচা কথা কিন্তু গ্ৰন্থখনতো এটা দেখাই আছে যদি শুভ গ্ৰহ শুভ স্থানত থাকে বা শুভ গ্ৰহত দশা হয় ইয়াৰ ফল শুভ হয় এটাতো উল্লেখ নাই আছে জানো দশাকালটো আছে সেইটোতো উল্লেখ নাই কিন্তু গ্ৰন্থবিলাকত লেখাই আছে যদি শুভ অৱস্থানত থাকে আৰু সেই সময়ত যদি শুভ গ্ৰহত দশা হয় তেতিয়াহ'লে কি হয় শুভ ফল প্ৰদান কৰে অশুভটোতো থাকি গ'ল আপোনাৰ মানে অশুভ ফলটোৱে সোমাই থাকিল বিচাৰ কালত যিজনে কৰিব সেইজনে গম পাব যে আপোনাৰ কুণ্ডলীখনত এইটো গ্ৰহ কাৰণ যেতিয়া পত্ৰিকাখনত লিখি থৈ দিছে সেইটোৱে সত্য নহয় কাৰণ তাত অকল দিয়াৰ লগত আপুনি হেৰি চাই ভয় খাব লগা একো নাই কাৰণ এটা সূত্ৰটো দি থৈ দিছে যদি শুভ আৰু শুভ গ্ৰহ হয় তেতিয়াহ'লে ইয়াৰ ফল বিপৰীত হয় এই বাক্যটো উল্লেখ নাই আছে জানো গতিকে আপোনালোকক মই আজি এটা বিষয়বস্তুৰ ওপৰত কৈ দিম সেইটো হ'ল বৃহস্পতিৰ দশা বিচাৰত আগতে কৈছোঁ আজি অন্তৰ্দশা ফল একদম সময় কাৰ কেতিয়া সময় কি হয় আপোনালোকে তেতিয়া আপোনালোকে বুজি পাব বৃহস্পতিৰ দশাত কি দিয়াই আছে 18 বছৰ ক'ত কেনেকৈ সোমাই আছে কাৰ লগত সোমাই আছে আৰু কি ফল সোমাই আছে সেইখিনি বিষয়বস্তু আপোনালোকক মই কৈ দিছোঁ যাৰ ৰাহুৰ দশা চলি আছে অথবা চলিব সেইসকলে কিছু গম পাব এই যি মই ক'ব গৈছিলোঁ 12 বছৰ আপোনাৰতো 12 বছৰ মই বৃহস্পতিৰ 18 বছৰত গুচি যাম যেতিয়া আপোনালোকক বৃহস্পতিৰ মতে এই 18 বছৰত আপোনাৰ এই দশাৰ লগত ৰাহুৰ দশাৰ লগত কাৰ অন্তৰ্দশা সময়ত আপোনাৰ শুভ হৈ আছে সেই বিষয়বস্তুটো গম পাব তাৰ মাজত মই যে ক'লোঁ প্ৰত্যন্ত দশা কেনেকুৱা শুভ হয় সেইটো মই আপোনালোকক বুজাই দি আছোঁ আপোনালোকে যিসকলে আছে অকণ দীঘলীয়া হ'লেও ধৈৰ্য ধৰি চাই যাব আৰু এই বিষয়বস্তুটো মাৰ্কিং কৰি থৈ দিব আপোনালোকক যদি প্ৰথম যেতিয়া ৰাহুৰ দশা আৰম্ভ হ'ব তেতিয়া ৰাহুৰ লগত ৰাহুৰ অন্তৰ্দশা আৰম্ভ হয় কথা আছে তাৰমানে প্ৰত্যেকটা গ্ৰহৰ লগত টাচ কৰে এটা গ্ৰহ হয় প্ৰত্যেকটাক টাচ কৰিব লাগিব আপোনাৰ প্ৰথম ৰাহুৰ পিছত কাৰ হয় বৃহস্পতিৰ আছে দশা অনুযায়ী গতিকে বৃহস্পতি কাৰ আহি যাব শনিৰে আহি যাব শনিৰ পিছত কাৰ আহি যাব বুধৰ আহিব বুধৰ পিছত কাৰ আহিব কেতুৰ পিছত কাৰ শুক্ৰৰ আহিব ঠিক সেইবিলাক পিছৰ গ্ৰহখিনি আহি যাব লাইনত আহি যাব প্ৰত্যেকটাৰ লগত মানে টাচ কৰিব এইটোৱে হ'ল অন্তৰ্দশা বিষয়বস্তু দশাটো মেইন দশাই 18 বছৰটো এই আপোনাৰ অন্তৰ্দশা কালত কিছুমান শুভ ফল আহি যায় কিছুমান সময় সাপেক্ষে যদি সেই সময়ত আপুনি য'ত অশুভ লেখাই থোৱা আছে আপোনাৰ কুণ্ডলী সেই সময়খিনিত আপুনি যদি আপোনাৰ মই কৈছোঁ দশাৱতী আৰু অন্তৰ্দশাৱতী যদি শুভ হৈ থাকে ধৰক আপোনাৰ ৰাহুৰ দশা চলি আছে ৰাহুৰ দশা পৰিছে কিন্তু আপোনাৰ কুণ্ডলীত ধৰক এই মুহূৰ্তত এটা গ্ৰহ পঞ্চমত থাকে বা কেন্দ্ৰ স্থানত থাকি গ'ল তাৰ দশাটো কিন্তু শুভ হ'ব এনে কিন্তু আপোনাৰ অশুভ লিখিতত কিন্তু অশুভ সেইটো কিন্তু মই কৈ দিছোঁ প্ৰথম যেতিয়া হ'ব চাব ৰাহু লগত ৰাহুৰ অন্তৰ্দশা প্ৰথম আহি যাব তাৰমানে যিটো গ্ৰহত দশা চলিব সেইটোৰে প্ৰথম অন্তৰ্দশা তাৰপিছত চিৰিয়েলি গৈ থাকিব গতিকে সেই বছৰ চলিব কিমান জানে আপোনাৰ যে 2 বছৰ 8 মাহ 22 দিন আপোনালোকে যিসকলৰ আছে দশা চলি আছে বা চলাৰ সম্ভাৱনা হৈ আছে 2-1 বছৰ পিছত সেইসকল আপোনাৰ এইখিনি বস্তু নোট কৰি থ'লে কিছু ক্ষেত্ৰত নিজে গম পাব যে প্ৰথম দি থোৱা আছে বৃহস্পতিৰ মতে ৰাহুৰ দশা প্ৰথমটো দশা নেক্সটটো
অন্তৰ্দশা গতিকে ৰাহু দশা ৰাহুৰ অন্তৰ্দশা আপোনাৰ কিমান দিন চলিব 2 বছৰ 8 মাহ 22 দিন এই 18 বছৰ তেতিয়া কি হ'ব প্ৰথম আৰম্ভৰ লগে লগে আপোনাৰ বুদ্ধিনাশ বিবাদ স্থান টেক মানে য'ত আছে তাৰ পৰা বাহিৰত যাব লগা হয় গতিকে তাৰ সেইকাৰণে কৈছে স্থান টেক বা দেশ টেক আগৰ মতে দেশ টেক আছিল আজিকালি স্থান টেক বুলি কোৱা ধন ক্ষয় হ'ব পীড়া বেমাৰ আজাৰ মৃত্যু দুখ এইটো লেখাই কথা আছে আপোনালোকৰ ইয়াত এই যে মৃত্যু লেখাই আছে দুখ এই বস্তুটো আছে এইটো ৰাহুৰ দশা ৰাহুৰ অন্তৰ্দশা কিমান দিছিল 2 বছৰ 8 মাহ 22 দিন তাৰমানে আপোনাৰ প্ৰথম ৰাহু দশা আৰম্ভ হ'লে এইখিনি সময়ত আপুনি শুভ বুলি ক'ব নোৱাৰে উঠ আপোনাৰ পাব পাৰে কিবা কাৰণে তাৰ পিছত আহি গ'ল যে ৰাহুৰ দশা নেক্সট আহিব বৃহস্পতিৰ অন্তৰ্দশা ৰাহুৰ দশা বৃহস্পতিৰ অন্তৰ্দশা ওলাৰ লগে লগে কিমান দিন চলিব এইটো 2 বছৰ 8 মাহ 28 দিন এই বিশেষকৈ ৰাহুৰ বৃহস্পতিৰ অন্তৰ্দশা তেতিয়া কি হ'ব নানা সুখ ধন লাভ দান ধৰ্ম তীৰ্থ ভ্ৰমণ পুত্ৰ লাভ শত্ৰু নাশ এনে আপোনাৰ বৃহস্পতিৰ ৰাহু এটা জেগাত থাক সেইটো বেলেগ কথা এইটো গুৰুচন্দাল দিছোঁ কিন্তু যেতিয়া আপোনাৰ দশাকাল হিচাপত যদি বৃহস্পতি যদি আপোনাৰ কুণ্ডলীত কৈছোঁ চতুৰ্থ ভাৱত বহি আছে যদি পঞ্চমত বহি আছে বা নৱমত বা সপ্তমত বা দশমত এইবিলাকে বা লগ্নত এই সময়খিনিত কিন্তু ৰাহুৰ দশা চলিলে তেতিয়া বৃহস্পতি অন্তৰ্দশাত কিন্তু কি হ'ব চলিব আপোনাৰ 2 বছৰ 4 মাহ 24 দিন তেতিয়া আপুনি নানা সুখ ধন লাভ দান ধৰ্ম তীৰ্থ ভ্ৰমণ পুত্ৰ লাভ বৃহস্পতি ৰাহু দশা কালত বৃহস্পতিৰ অন্তৰ্দশা চলিলে পুত্ৰ লাভ হয় শত্ৰু নাশ আৰু যি শত্ৰু আছিল শত্ৰুৰ নাশ হ'ব তাৰপিছত আহি যাব চাব এবাৰ ভাল এবাৰে বেয়া এবাৰ খালি এনেকুৱা কণ্ডিশ্যন এবাৰ আহি গ'ল ৰাহু আৰু শনি চলিব আপোনাৰ 2 বছৰ 10 মাহ 6 দিন নিৰ্দিষ্ট কৰি থৈ যায় আছে এইবিলাক আপুনি বেছি আৰু নিজে ল'ব নালাগে প্ৰত্যেক আপুনি যিখিনি জ্যোতিষশাস্ত্ৰ গ্ৰন্থ এইবিলাক এইবিলাক পাব ধৰি অলপ ইফালে লেখাত ইফাল হৈ আছে সেইখিনি কথা কিন্তু মুখ্য প্ৰায় একেই গতিকে আপোনাৰ ৰাহু শনি যেতিয়া চলিব দশা সেয়া আৰু বেয়া দুটা অশুভ গ্ৰহ হৈ গ'ল না সেই চলিব 2 বছৰ 10 দিন 2 বছৰ 10 মাহ 6 দিন এতিয়া আপোনাৰ আকৌ আহিছে দেশত টেক তাৰমানে স্থান টেক আপুনি য'ত আছে তাৰ পৰা যাব লাগিব দূৰত বন্ধু বিচ্ছেদ পীড়া দুখ শোক ইত্যাদি ইমান এইখিনি পাই যাব আপুনি ইয়াৰ মেক্সিমাম মাজে মাজে সকলো দুখটো বেছি থাকে দুখৰ পৰিমাণ নেক্সট আহিব ৰাহু আৰু বুধৰ আহি যাব বুধ কৈছে চিৰিয়েলি আহি যাব যে ৰাহু আৰু বুধ ৰাহুৰ দশা বুধৰ অন্তৰ্দশা তেতিয়া কিমান দিন চলিব 2 বছৰ 6 মাহ 18 দিন এই সময়খিনি কি আছে ৰাজপুত্য ধন লাভ নানা সুখ এই সময়খিনিত আপোনাৰ যিসকল চাকৰি বাকৰি ক্ষেত্ৰত লাগি আছিল সেইসকল চাকৰি চোখ থাকে যদি যিখন চাকৰি কৰিছে কিন্তু কিছুমান সন্মান প্ৰাপ্ত আহিছে ধৰক প্ৰমাণ পত্ৰই হওক প্ৰশংসা পত্ৰ হওক চৰকাৰৰ ঘৰৰ পৰা ঠিক সেই কৰিছে যে ৰাজপুত্য ধন লাভ নানা সুখ কাৰ দশাকালত হ'ব ৰাহু আৰু বুধৰ ৰাহুৰ দশাকালৰ এইবিলাক হৈ আছোঁ বুধৰ অন্তৰ্দশা হ'ব এই সময়ত হ'ব 2 বছৰ 6 মাহ 18 দিন এটা কম নহয় আপোনাৰ গতিকে কমপ্লিট 2.5 বছৰ তাৰপিছত আহি যাব আকৌ আহি গ'ল এটা ৰাহুৰ লগত কেতুৰ অন্তৰ্দশা এই সময়খিনি আৰু আহি গ'ল বেয়া আপ ডাউন যাক উত্থান পতান সেইটো চলিব আপোনাৰ 1 বছৰ 18 দিন কম মই যে কৈছোঁ যে গ্ৰহৰ সেইটো হয় যিটো গ্ৰহৰ অন্তৰ্দশা চলিব সেই গ্ৰহটোৰ সময় লয় সেইটো সময় লৈ হয় মানে আপোনাৰ ভোগ ফলৰ সময়লৈ এই আপডাউনটো কম বেছি হৈ থাকে গতিকে যিহেতু কেতুৰ এনে 7 বছৰ দশাকাল গতিকে কম আছে তাৰ ফলত কি হ'ব আপোনাৰ ৰাহুৰ যেতিয়া দশা চলিব কেতুৰ অন্তৰ্দশাত আপোনাৰ মাত্ৰ 1 বছৰৰ 18 বেছি দিন এই সময়খিনিতে ঘটি যাব আপোনাৰ মান হানি
পুত্ৰনাশ আপুনি পুত্ৰনাশো হ'ব পাৰে আপোনাৰ এই সময়খিনিত মনস্তাপ মনৰ দুখ নানা দুখ কষ্ট বুজি পালে অসুখ বিসুখ কৰি আগুৱাত থাকে কাৰ দশাৰ অন্তৰ্দশা হ'ব এইটো ৰাহুৰ দশাৰ সময় কৰি আছোঁ ৰাহুৰ লগত যদি কেতুৰ অন্তৰ্দশা সময়খিনিত এই সময়খিনি আছিল আপোনাৰ 1 বছৰ 18 দিন গতিকে সেই সময়তে আপোনাৰ মানহানি হ'ব পাৰে নেক্সট আহি গ'ল আকৌ ৰাহু আৰু শুক্ৰ একবাৰ শুব একবাৰ ব্ৰহ্মটো ঠিক এনেকৈ নিছে গতিকে ৰাহু আৰু শুক্ৰ আহি গ'ল আপোনাৰ যিটো মই কৈছোঁ যে আপোনালোকৰ যিটো অন্তৰ্দশা গ্ৰহ সেইটোৰ ভোগ ফলৰ লগত আপোনাৰ ইয়াত অন্তৰ্দশা সময়টো ভোগ ফলটো আপ ডাউন গতিকে ৰাহু যদি 20 বছৰ তাত দশামতে গতিকে কি ৰাহুটো 18 শুক্ৰটো 20 গতিকে ইয়াৰ ফলত কি হৈছে আপুনি 3 বছৰ পাব অন্তৰ্দশা 3 বছৰ চলিব ৰাহুৰ লগত শুক্ৰ তাৰ ফলত কি হ'ব আপোনাৰ চাব 3 বছৰত বিদেশ ভ্ৰমণ বিদেশত ধন লাভ সুখ বিলাস থাকিব কিন্তু বন্ধু বিৰাট যেতিয়া আপুনি গোটেইখিনি এৰি যাব লাগিব আহি যাব বন্ধু বিৰাট অলপ গতিকে ৰাহু আৰু শুক্ৰৰ আহি গ'ল তাত ঠিক নেক্সট আহি যাব আপুনি বহুত পাই আছে তাৰপিছত হঠাৎ আহি যাব ৰাহুৰ লগত ৰবিৰ আপোনাৰ আহি যাব অন্তৰ্দশা এতিয়া আপোনাৰ ভাল নহয় এই অন্তৰ্দশা গ'লে খুব মানে আপোনাৰ খেলি মেলি হয় যেহেতু এই তেতিয়া হ'ব কি আপোনাৰ ধৰে মই যদি প্ৰথমতে অলপ কিছু ভালো আছে আপোনাৰ কিন্তু ইয়াত 1 বছৰৰ নহয় এইটো মাত্ৰ 10 মাহ 28 দিন এই সময়ত হৈছে আপোনাৰ দান কৰা ধৰ্ম প্ৰীতিভাৱ শত্ৰুনাশ এই সময়খিনিত একদম অশুভ নহয় কিন্তু থাকিল ৰোগ ভোগ আপুনি বেমাৰ ভাৱ কৰিব বেমাৰ আজাৰ কৰিব মোবাইল থাকি গ'ল এই 10 মাহ 24 দিনৰ ভিতৰত এই সময়খিনিত আপোনাৰ কিছু দান ধৰ্ম আদিও কৰিব আনৰ প্ৰীতিভাৱ লাভ কৰিব শত্ৰুনাশ হ'ব পাৰে কিন্তু আনটা দি থৈছে ৰোগ পীড়া ভোগ তাৰপিছত আহি গ'ল ৰাহু আৰু চন্দ্ৰ আমিতো জানো ৰাহু চন্দ্ৰ গ্ৰহণযোগ্য হৈ থাকে কিন্তু এই সময়খিনিত বিশেষকৈ ইমান তাত শুভ ধৰা নহয় আৰু চলিব আপোনাৰ কিমান 1 বছৰ 6 মাহ মইতো কৈছোঁ যিটো অন্তৰ্দশা চলিব সেই দশাৰ ভোগ ফলৰ লগত নিৰ্ভৰ কৰে যিহেতু আগৰ ৰবি ইমান আছিল মাত্ৰ আপোনাৰ আমাৰ বৃহত্তৰী দেহ আছে 6 বছৰ সেইটো ভাগ কৰি পেলাই আহি যায় ইয়াত গতিকে তাৰপৰা সেইটো কমি গ'ল ঠিক নেক্সটটো আহিছোঁ ইয়াতো 10 বছৰ দি থোৱা আছে 10 বছৰৰ পৰা ভিত্তি কৰিব কথাই তাৰ ফলত কি ৰাহু আৰু চন্দ্ৰৰ যেতিয়া ৰাহুৰ দশা চন্দ্ৰৰ অন্তৰ্দশা সময় আপুনি ভোগ কৰিব লাগিব 1 বছৰ 6 মাহ 1.5 বছৰ এই সময়ত আপোনাৰ কি হ'ব চিত্ত বিভ্ৰম মনৰ স্থিৰতা নাথাকিব আপোনাৰ আপুনি সিদ্ধান্ত ল'ব নোৱাৰা হৈ যাব অৱস্থা হৈ যাব গতিকে চিত্ত বিভ্ৰম বুলি কৈছে চঞ্চলতা অস্থিৰ ভাৱ আহি থাকিব বেমাৰ আজাৰ এই সময়খিনিতে বেমাৰ আজাৰ কাৰ্যনাশ আপুনি যি কৰ্মতে হাত নিদিয়ে কোনো কাৰ্য আপোনাৰ সেই নহ'ব ধন হানি এই সময়খিনি যেতিয়াই আপোনাৰ ৰাহুৰ লগত ৰাহুৰ দশাৰ কালত চন্দ্ৰৰ অন্তৰ্দশাত আপোনাৰ এই 1 বছৰ 6 মাহত আপোনাৰ এই বিশেষকৈ এনেকুৱা ফল এটা মানে নিৰ্দিষ্ট কৰি থোৱা আছে এই ভোগ কৰিব মইতো কৈছোঁ তাৰ মাজেদি কিন্তু কথা এটা কৈছোঁ যে গ্ৰহৰ অৱস্থানৰ লগত বহুত ইফাল সিফাল হৈ যায় যে তথাপিও মেক্সিমাম চান্স থাকিবই আপোনাৰ হ'বই ৰাহু চন্দ্ৰত আপোনাৰ যেনেকৈ নাথাকক আপুনি কিছু হ'লেও আমি ভোগ কৰিবই এইবিলাক আপুনি এটা নহয় এটা কৰিবই লাগিব এইকেইটাৰ ভিতৰত কৰিবই আপোনাৰ হয়তো আপোনাৰ মানে কাম হাত দিলে কাম নহ'ব ধন হানি হৈ নহয় আপোনাৰ বেমাৰ আজাৰ হয় মানে ধন নাশ হয়নে নহয় বস্তু তাৰপিছত আহিল ৰাহু আৰু মংগল ৰাহু মংগল আহি গ'ল ৰাহু মংগলত আপোনাৰ থাকিব ফল
ৰাহুৰ দশাকাল মংগলৰ অন্তৰ্দশা কালত সেইটো থাকিব আপোনাৰ 1 বছৰ 18 দিন। এই যে মই ক'লোঁ যে যিটো মূল গ্ৰহ চাব যে ভোগ ফলৰ লগত অন্তৰ্দশা সেই গ্ৰহটোৰ ফলটো সময় আপডাউন হয়। আপোনালোকে পাইছে কি পালে? মই তাত কৈছোঁ যে কেতুৰ লগত কেতুৰ 7 বছৰ অৰিজিনেল ভোগ ফল, কিন্তু অন্তৰ্দশা কালত আপুনি ভোগ কৰিব যিটো ৰাহুৰ লগত যদি থাকে ভোগ কৰিব মাত্ৰ 1 বছৰ 18 দিন। ঠিক সেইদৰে ৰাহু মংগল একে কথা। অৰিজিনেল বিংহতিৰ দশাত ভোগকাল মংগল 6 বছৰলৈ আছে। গতিকে ৰাহুৰ কেতুৰ যিমান দিন ভোগফল সেইদৰে ৰাহু মংগলৰ ভোগফলটো সিমান দিনে, অৰ্থাৎ 1 বছৰ 18 দিন আপোনাৰ ৰাহু মংগল হয়। এই সময়খিনি আপোনাৰ কাৰণে খুব জটিল সময়, কিন্তু মনত ৰাখিব যদি কুণ্ডলীত কিবা কাৰণত যদি আপোনাৰ অষ্টমত আছে ৰাহু মংগল বহুত কথা, যদি পঞ্চমতো আছে মই কৈ দিছোঁ আপোনালোকক, এতিয়াও কিন্তু অকণমান চাব লগা হৈছে। আৰু যদি আপোনাৰ মংগল ৰাহু মংগল একেলগে যদি সপ্তমত আছে, অষ্টমত থাকক সপ্তমত থাকক, বহুত কথা আহি পৰে এইবিলাক। তাৰ ফলত কি হৈছে দিছে 1 বছৰ 18 দিন। এই সময়খিনি আপোনাৰ কাৰণে অত্যন্ত এটা মানে উদ্বেগজনক। লিখি থৈ আছে যে মনৰ উদ্বেগ মনস্তাপ, আপোনাৰ মনত দুখ পাব। কি দুখ সেইটো নাই, কেৱল মনস্তাপ, পীড়া, মনৰ পীড়া, দুখ, কাৰ্যনাশ। এইখিনি হ'ল আপোনালোকৰ মুখ্য ৰাহুৰ দশা আৰু অন্তৰ্দশা গ্ৰহবিলাকৰ অন্তৰ্দশা সময়ত পাবলগীয়া ফল। ইয়াত আপোনালোকে নিজে নোট কৰি ল'ব, ৰাখি থৈ দিব, নাই সেইমতে অলপ গম পাব যে মোৰ ৰাহুৰ দশা অমুক বছৰ, তেতিয়া গম পাব যে অলপ ভাল হ'ব। আৰু কেতিয়াবা এইখিনি সময়ত অলপ বেছি হয়, তেতিয়াও গোটেই কম নহয়। আপোনাৰ বিশেষ আৰম্ভণিটো হৈ যায় অকণমান মানে এইটোতে হৈ যায় কি আছে আপোনাৰ ৰাহু ৰবিৰ লগত, ৰাহু চন্দ্ৰৰ লগত, ৰাহুৰ লগত ৰবিৰ অন্তৰ্দশা, ৰাহুৰ লগত চন্দ্ৰৰ দশা, ৰাহুৰ লগত মংগলৰ অন্তৰ্দশা। এই সময়খিনি আপোনালোকৰ মোটামুটি সেইখিনি হিচাপ কৰি চালে আপোনাৰ এটলিষ্ট 3 বছৰ ভোগ কৰিব লাগিব। যেনে শুক্ৰৰ সময়ত আপুনি 3 বছৰ খুব ভাল ভোগ কৰিলে আপোনাৰ এই কিছুমানে কয় মই এই 3 বছৰ আছে মই অমুক অমুক কৰিছিলোঁ, কিন্তু হঠাৎ মোৰ কি হ'ল আপোনাৰ ৰাহুৰ দশা চলি মই যে ক'লোঁ যদি নাথাকক একেলগে যদি জইন হৈ থাকিলেতো বেলেগ কথা, পাবই আহিম, তেতিয়াতো আৰু কাৰণে কোনো হেৰি কৰিব নোৱাৰে। আমি সেইকাৰণে কওঁ যে ৰাহুৰ প্ৰতিকাৰ কৰাটো ভাল। এইকাৰণে কৈছোঁ এই সময়খিনিত আপুনি ৰাহুৰ প্ৰতিকাৰ কৰা। আগৰ ভিডিঅ'ত মই কৈছোঁ বাৰে বাৰে এটা কথা কৈ নাথাকোঁ, চাই ল'ব ৰাহুৰ প্ৰতিকাৰ যথেষ্টবাৰ কোৱা হৈছে। কিন্তু আপোনালোকক মই এটা কথা কওঁ, এই যি বস্তুটোৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আপোনাক কৈছোঁ, আপোনালোকক মই কৈ দিছোঁ চাব। ইয়াত মই কৈ দিছোঁ এটা কথাই কৈ দিছোঁ যে বাস্তৱ ভিত্তিৰ কথা, বাস্তৱত কথা মই এটা কৈ দিছোঁ আপোনাক। এইটো মোৰ নিজৰ ক্ষেত্ৰত মই কৈ দিছোঁ, নিজৰ ক্ষেত্ৰত কৈ দিছোঁ। মোৰ যেতিয়া ৰাহুৰ দশা চলি আছে, শনিৰ অন্তৰ্দশা, স্থান ত্যাগ আছে না, বন্ধু বিচ্ছেদ আছে, পীড়া শোক দুখ হয়। মই এনেকুৱা এটা মানে অৱস্থাত গৈছিলোঁ, ক'ব লাগে আপোনালোকক কৈছোঁ, মই নাৰ্ভাছ হৈ গৈছিলোঁ প্ৰথম অৱস্থাত আপোনালোকক কৈছোঁ। এই সময় যেতিয়া আৰম্ভ হৈছিল শনিৰ যেতিয়া ৰাহুৰ দশা চলি ঠিকেই আছে, কিন্তু ৰাহু শনিৰ দশা আৰম্ভ হোৱাৰ লগে লগে মোৰ খুব বেয়া সময়টো আৰম্ভ হৈ গৈছিল, যেন মোৰ ঘৰত থকা মন নাই, এনেকুৱা কণ্ডিশ্যন। যিটো আপোনাক কয় এটা শব্দ ক'ব পাৰি ডিপ্ৰেশ্যনত গৈছোঁ, মই মানে যোৱাৰ নিচিনা গৈছোঁ সেই সময়খিনি। প্ৰথম যে ৰাহুৰ ইয়াতো দিছে যে ৰাহু আৰু শনি কেনেকুৱা কৈছোঁ, মোৰ চলি থকা সময়ত ৰাহু, বাকীখিনিত একো নাছিল, কিন্তু এইখিনি সময়ত। কিন্তু এইটো ইণ্টাৰেষ্টিং এটা কথা এটা মই কৈ দিলোঁ আপোনালোকক যে এই ৰাহু শনি দশাকাল ইমানখিনিৰ মাজত মাত্ৰ মোৰ কাৰণে আছিল 5 মাহ এটা সময়। কি আছিল তেতিয়া
মই চাইছোঁ হাঁহি মই নিজে মই হাঁহিছোঁ যে চাওক মানুহৰ এনেকুৱা হৈছে। তেতিয়া মোৰ এই সময়তে প্ৰত্যান্ত দশা চলিছে শুক্ৰৰ প্ৰত্যান্ত দশা, এই যে ক'লোঁ আৰু বাকীখিনি মিলি সেনেকৈ আহি যায় প্ৰত্যান্ত দশা। সেই সময় চলিছিল মাত্ৰ 5 মাহ। সেই 5 মাহৰ ভিতৰতে আমি ইণ্টাৰভিউ দিছোঁ আৰু মই চাকৰিও পাইছোঁ। কিন্তু কোনটো আহি গ'ল ইয়াত দুখ পাইছোঁ, কষ্ট পাইছোঁ। মই কৈছোঁ যে মানে এনেকুৱা মানে এটা সময়ত পৰি গৈছোঁ। এতিয়া অসম আন্দোলন, ঘোৰ আন্দোলন, পৰীক্ষা চৰীক্ষা বন্ধ হৈ গৈছে। পঢ়াত যাম কি কৰিম, ঘৰটো মানে সেই মন নকৰে। ইণ্টাৰভিউ দিলোঁ। ইণ্টাৰভিউ দিয়াৰ পৰা আপোনাৰ ৰিজাল্টৰ চাকৰি জইন কৰালৈকে তেতিয়া মোৰ চাওঁতে মোৰ পিছত মই চাইছোঁ, চাওঁতে মই কৈছোঁ দেখিলোঁ যে মোৰ সেই সময়খিনি প্ৰত্যান্ত দশা। আৰু চলিছে প্ৰত্যান্ত দশা শুক্ৰ। ৰাহুৰ লগত শুক্ৰ প্ৰত্যান্ত দশাটো কি আছে, এই ইয়াতে অন্তৰ্দশাত কি লেখাই আছে আপোনালোকে চাওক। তাতে লেখাই আছিল যে বিদেশ, বাহিৰত যাব লাগে, ধন লাভ, চাব সুখ, এইবিলাক। গতিকে এই যে আপোনাৰ এই প্ৰত্যান্ত দশা, এইটো ৰাহু শুক্ৰটো শুভ হৈ থাকি গ'ল। গতিকে সেই 5 মাহত যেতিয়া ৰাহু শনি আপোনাৰ অন্তৰ্দশা চলি আছে আৰু আপোনাৰ শুক্ৰৰ প্ৰত্যান্ত দশা মাত্ৰ 4 মাহত, 5 মাহ, এই 5 মাহৰ ভিতৰতে মই আপোনাৰ চাকৰিত ইণ্টাৰভিউ দিছোঁ। এই চাকৰি চিলেকশ্যন হৈ চাকৰি জইন কৰিছোঁ। গতিকে আপোনালোকে কেনেকৈ ক'ব যে শনি ৰাহু দশা গোটেই এই কিমান দিছিল শনি ৰাহুৰ আপোনাৰ 2 বছৰ 10 মাহ 6 দিন, মোটামুটি 3 বছৰে ধৰক। কথাটো কৈছে আপোনালোকে মোক বুজাই কৈছে, বাস্তৱ কথা কৈছে। আমি সেইটো চাব লাগে কেতিয়াবা। হয় এই যে ক'লোঁ প্ৰত্যান্ত দশা, তাৰপিছত এটা আছে মুক্ত দশা। ঠিক এইদৰে কথা কৈছোঁ। ঠিক প্ৰায়বিলাকৰ এনেকুৱা থাকে, এই প্ৰত্যান্ত দশা বস্তু এটাও থাকে। কিন্তু বিশেষকৈ যিবিলাকৰ দীঘলীয়া সময়খিনি, বিশেষকৈ ধৰক এতিয়া আপোনাৰ ৰাহু ব্যস্ত ভালেই,